চিন্তামণি জন্ম হেৰা হাততে হেৰাই আহিম বুলি ভাবি আছো
ৰিবসৰ বৈখনে হৃদয়ত মূৰৰ ৰূপ চিন্তিব যতনে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন সংগীয়েই শাস্ত্ৰ ভাগৱতৰ কথা অৱশ্যে জানে, নজনা কথা একোৱেই নাই। তথাপি আমাৰ এটা আলোচনাই আছে যে যেতিয়া এখন বিলত এটা শিলগুটি মাৰি দিয়া হয়, তাত থকা পানীখিনি শিলগুটিৰ যিটো গতিশক্তি তাৰ পৰা পানীখিনি আঁতৰি যায়। যেতিয়া গতিশক্তি নাইকিয়া হৈ যায় তেতিয়া আকৌ পানীখিনি চাপ খাই আহে। সেইকাৰণে আমি সকলোৱে আলোচনা কৰাটো ভাল। যি নহওক মই মোৰ সীমিত জ্ঞান যিটো পাৰোঁ সেই কথাটোকে ভাঙনি আৰু পুনৰ ভাৱ থাকিলে আপোনালোকে হেৰি কৰি দিব। কথাটো হ'ল আমি উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে কৰ্মবন্ধ এৰাই প্ৰবন্ধ দ্বাৰা এই পুনৰপি জন্ম পুনৰপি মৰণ পুনৰপি জন্ম আমি মানুহ আহিছোঁ আকৌ গৈছোঁ। ঠিক তেনেকৈ জীৱ জন্তু সকলোবিলাক একে কথা, এই তেনেকৈ আহি গৈ আছোঁ। এই বস্তুটো এৰুৱাবলৈ নহয়, ইয়াৰ হাত এৰুৱাবলৈ বৈষ্ণৱ আমি সংগ্ৰহ কৰিব। কিন্তু মূলতে কথাটো হ'ল মই খুব চমুকৈ কৈছোঁ, বৰ লৰালৰি কোৱা নিচিনাই পাইছোঁ বাৰু। কিন্তু কথা হ'ল কি, যেতিয়া মানুহৰ অহংকাৰ হয়, যেতিয়া গৌৰৱ হয়, তেতিয়া কৃষ্ণই প্ৰভু ভগৱন্তই তাক কামনা কৰিব লাগে। কেনেকৈ কৰে তাৰ প্ৰমাণটো ইয়াতে আছে। যেতিয়া যদুকুলৰ ইমানেই উৎপাত হৈছিলে তেওঁলোকে কাকৈ নামানে, মানে কৃষ্ণ বংশ। তেওঁলোকৰ তাত 3টা বংশ আছিলে, এটা হ'ল বিষ্ণু বংশ, এটা হ'ল যদু বংশ, এটা হ'ল ভোগ বংশ। এই 3টা বংশ আছিলে। এনেকুৱা উৎপাত হ'ল তেওঁলোকৰ অহংকাৰ কোনো থাকিব নোৱাৰে। এদিন পিণ্ডৰক নামৰ ঠাইলৈ ঋষিসকলক নিমন্ত্ৰণ কৰিছিল কৃষ্ণই। তাত পিণ্ডৰক নামৰ ঠাইত কৃষ্ণই ধ্যান কৰি আছিলে। ধ্যান কৰি থাকোঁতে যেতিয়া ঋষিসকল গৈ পেলাই তাৰ ওচৰৰ নৌকাওঁতে সাগৰৰ পৰা কৃষ্ণৰ নাতিনীয়েকেইটাই খেলি আছিলে। তেতিয়া কি কৰিলে, এই নাতিনীয়েকেইটাই ভকতক দেখি ক'লে কিমানৰনো ভকত পৰীক্ষা কৰা হ'ল। এই বুলি ভাবি এই সাম্বক এযোৰ মাইকী মানুহৰ কাপোৰ পিন্ধাই ল'লে। পিন্ধাই লৈ পেটত গামোচা খবৰ লৈ পেলাই যে মানে সেই ঋষিসকলক সুধিছে, সেই আপোনালোক ঋষি, আপোনালোক সৰ্বজান, এই আমাৰ আইগৰাকীৰ পেটত ল'ৰা হ'বনে ছোৱালী হ'ব কওকচোন। তেওঁ লাজতে ওচৰলৈ চাপি আহিব পৰা নাই। এতিয়া ঋষিয়ে চালে তাই হয়তো আমাক উপলম্বা, শাস্ত্ৰত উপলম্বা বুলি কৈ আমি 7টা ইটিকিং মস্কিল এই বুলি কওঁ, 7টা ঋতিকিং। গতিকে তেতিয়া ক'লে যে তাত ল'ৰাও নহয়, ঋষিয়ে ক'লে ল'ৰাও নহয় ছোৱালীও নহয়, এটুকুৰা মুখল মানে লোহাৰ হ'ব, সেই লোহাৰ টুকুৰাই গোটেই যদুকুল ধ্বংস হ'ব। এইটোৱে হ'ল খেলটো। এইটো যেতিয়া কৌৰৱ পাণ্ডৱৰ ৰাজ্য পাতি দি মানে যুদ্ধ শেষ হোৱাৰ পিছত 36 বছৰৰ পিছত এইটো ঘটনা হৈছে। তেতিয়া এই কথাখিনি তলে তলে মানে অহংকাৰ হোৱাৰ কাৰণে কৃষ্ণৰ তাত হেৰি আছিলে। তেওঁ মানে ভাবিছে এনেকৈ যদুকুলটো ধ্বংস কৰি নগ'লে পৃথিৱী মানে জীয়াই থাকিব নোৱাৰিব এই কথা। তেতিয়া উদ্ধৱে জানিছিলে, বাকীবিলাক ভকতে কিন্তু জনা নাছিলে। উদ্ধৱ যিহেতু মহন্ত আছিলে, আমাৰ লেখত যদিও মহন্ত বেলেগ আছে তথাপি আমাৰ এইটো কৈছে কৃষ্ণ পদমত্ত সেৱা কৰে, সমস্ত কামনা পুৰি হ'লে বেদ ব্যৱহাৰ পদাৰ্থটো নলংগ। কৃষ্ণ পদভাৰ উপমনে প্ৰয়োজন সৰ্বক্ষণে জানিবা মহন্ত কাকনিছে, মানে যিজন মহন্ত, যিজনে কোনো বেদ ব্যৱহাৰ লংঘন নকৰে। গতিকে উদ্ধৱ মহন্ত আৰু এইজন মহন্ত, এইজন মহন্তই কৃষ্ণৰ মানে ভিত্ত হিচাপে পাইছে। তেওঁ মানে কৃষ্ণৰ ভিত্ত, কৃষ্ণই যিটো কথা কৈছিল অহংকাৰ মনত একেবাৰে নাই। সেইকাৰণে তেওঁ কৃষ্ণক একাধিক কেতিয়া কেনেকৈ বৈকুণ্ঠলৈ যাব সেই কথাটো গম পাই আছিলে। তেতিয়া তেওঁক কৈছে যে এটাই যে মই তুমি 7 দিনৰ পিছতে উদ্ধৱে আহি পেলাই কৃষ্ণক ক'লে যে তুমি যেতিয়া যাবা মোকো লগত লৈ যাব। এতিয়া কৃষ্ণই কৈছে যে তুমি ইয়াত এইটো মোক প্ৰশ্নই নকৰিবা। 7 দিনৰ পিছতে 7 দিনৰ অৱসানে সমস্ত দ্বাৰকা মানে সাগৰৰ জলজামী তেল আমি এটা হৈ অত্যন্ত থাকিব, তুমি লোকত মেলিলে বিমংগল। যেতিয়া মই গুচি যাম ইয়াত বিমংগল ঘটিব। আকৌ কৈছে যে পীড়িবে দুজনক ক'লে 17 যাইক চলি এৰা বন্ধু বান্ধৱৰ স্নেহ, মই হেনো আত্মা জানা আমাকো বান্ধৱ মনা দেখা ভিন্ন আপোনাৰ। আমাৰ মানুহবিলাকৰ আত্মা একেটাই, কিন্তু আমি ভিন, আমি দেখিব আমাৰ এটাই বস্তু স্বতন্ত্ৰ দিছে, এইটো হৈছে মন। আপোনাৰ মনটো মোৰ লগত নিমিলে, তেখেতৰ মনটো মোৰ লগত নিমিলে, প্ৰত্যেকৰে মনটো বেলেগ বেলেগ। তেতিয়া প্ৰশ্ন এটাই আছিলে যে মোক কৈ যা তুমি তপ জপপূৰ্ণ তুমি বোলে দেশুপূৰ্ণ দিনতে আন্ধাৰতি জগত অনেক কাপুণ্যকৰ 2 চৰণ ধূৰ লৈ যায়ো আমাক জগততে মোক নিবই লাগিব। কিন্তু কৃষ্ণই বুজাওঁতে বলে পৰা নাই।
কিমান বুজাইছে পিছত ক'লে যে মোৰ কুকুৰটো গুচিল তথাপি মোৰ মায়ে মানে এৰা নাই এই বুলিবলৈ ক'লে তেতিয়া এই আইতা আমাৰ গুৰুজনে লিখিলে আমাৰ কাৰণে যে কি কৰিব লাগিব 1 নম্বৰ চিলেবাছ এখন চিএল আহে তাৰ পাছতো আহে প্ৰথমতে চিএলটো দি কৰিব তাৰ পাছতে আকৌ আহিব এটা জ্ঞানৰ অনুভৱ কৰি পেলাই এই বস্তুটো আমাক লিখি দি পেলাই কৈছে যে উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে কৰ্মবন্ধ এৰাবলৈ হ'লে তুমি বৈষ্ণৱৰ ৰসং ল'বা মোৰ চৰিত্ৰ ভকতৰ ওচৰত শুনিবা মোৰ নাম কীৰ্তন সৰ্বক্ষণ কৰিবা হৃদয়ত মোৰ নাম জপ কৰিবা এইটো বস্তু এতিয়া আমাৰ গুৰুজনে লিখিছে কৃষ্ণ নামক কীৰ্তনৰ নদী নাই জিঠানত জৈত্য নাহি ভকতৰ সং বৰ্মাৰ ভুৱন হ'লে অপবিত্ৰ সিটোৱাতে যোগ্য নি থাকিবে কি ঠাই য'ত ভকতৰ সং নাই য'ত কৃষ্ণ নামৰ নদীখিনি নাই তাত থাকিবলৈ যোগ্য ভকতৰ যোগ্য নহয় বুলি কৈছে সেইকাৰণে আমি সদায় বুলি কৈছে ইয়াৰ পিছতো কৈছে মোৰ যশ গায়া যিটো কৰে গীত নিত নাহি তাৰ চিন্তা কিটো হৈল কীত কীত শুনিও উদ্ধৱ আবে ৰহস্য ভকতি কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি আমাৰ কৃষ্ণবৰ্ধন বুলি এজন ছাৰ আছিলে ছাৰে আমাক কৈছিলে পঢ়াওঁতে তুমি যিমুঠি ভাত খোৱা খোৱা হওক পঁইতা ভাত হওক মই শকত হ'ম বুলি খাবা মই শকত হ'ম বুলি পেলাই খাবা আমাৰ কৃষ্ণ নামটো ল'লে যে উপকাৰীটো হ'বই এইটো স্থিৰ কৰিবলৈ কৈছে তুমি অভ্যাস তুমি স্থিৰ কৰি শুনিও উদ্ধৱে ৰহস্য ভকতি জ্ঞান বিজ্ঞান তদং ৰহস্য এই চাৰিটা শ্লোক আহিছিলে ক'ৰ পৰা স্বয়ং ভগৱানৰ মুখৰ পৰা আহিছে জ্ঞান আধ্যাত্মিক শক্তিৰে পৰিপূৰ্ণ এইটো হ'ল জ্ঞান তাতকৈ উন্নত ধৰণৰ এইটো হ'ল বিজ্ঞান দুইটা সংমিশ্ৰণ যিটো হ'ল তদং তাৰপিছত হ'ল ভকতি ৰহস্য মানে ভকতি এতিয়া কৃষ্ণই উদ্ধৱক কৈ যোৱা কথাখিনি ৰহস্য ভকতি আকৌ আমাৰ হেমকোষ অভিধানত লিখা আছে এইটো গোপন ভকতি বুলি আমাৰ যিটো শৰণ ভজন এই মাধ্যমেৰে আমি যিটো ঈশ্বৰক আমি চিন্তা কৰোঁ এইটোকো ৰহস্য ভকতি বুলি কৈছে কিন্তু অভ্যাস কৰিবলৈ কৈছে স্থিৰ কৰিবলৈ যে স্থিতপ্ৰজ্ঞ হোৱা অৰ্জুনক কৃষ্ণই কৈছিলে যে তুমি যেতিয়া তেওঁ ককাই ভাইবিলাক দেখিছিলে যুদ্ধ কৰিবৰ সময়ত উঠাই লৈছে জ্বলা চাটনি হেৰি আইটেম লৈছে